Hey guys, welcome back to another video. আজি মই আলোচনা কৰিম গুৱাহাটী হাইকোৰ্টৰ পৰা ৰিকুৱাৰমেণ্ট 2026 কাৰণে নটিফিকেশ্যন আহিছে আৰু এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি লগতে ভেকেন্সি ডিটেইলছ কি ভেকেন্সি কাৰণে আহিছে নটিফিকেশ্যনটো আৰু ভেকেন্সিখিনিত এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফ'ল' কৰিব লাগিব লগতে আপুনি ফ'ল' কৰিব লাগিব এজ লিমিট কিমান এপ্লাই কৰোঁতে এইখিনি ডিটেইলছ চেক কৰিব পাৰিব লগতে আপোনাৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব এইটো ৰিকুৱাৰমেণ্টত সেইখিনি ডিটেইলছ চেক কৰিব পাৰিব লগতে আপুনি ইম্পৰ্টেণ্ট ডেটছখিনি চেক কৰিব পাৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব ইয়াৰ লগতে কেনেকৈ আপুনি এপ্লাই কৰিব এইখিনি ডিটেইলছো মই আপোনাক ইয়াতে প্ৰভাইড কৰিম যদি আপুনি ইণ্টাৰেষ্টেড হয় আৰু আপুনি ভাবি আছে গুৱাহাটী হাইকোৰ্টত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব দেন এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে যদি আপুনি ইণ্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি চাই ল'ব য'ত আপোনাৰ ৰিকুৱাৰিং যিটো অৰ্গেনাইজেশ্যন দি আছে গুৱাহাটী হাইকোৰ্টৰ পৰা আহিছে নটিফিকেশ্যনটো জব যিটো লোকেশ্যন হয় এইটো আছামতে হ'ব আৰু টোটেল ভেকেন্সি দি আছে আপুনি 40 পোষ্টত এপ্লাই কৰিব পাৰিব এপ্লিকেশ্যন যিটো মোৰ দি আছে আপুনি অনলাইনত এপ্লাই কৰিব লাগিব জব যিটো দি আছে এইটো গভৰ্ণমেণ্ট জব হ'ব আৰু অফিচিয়েল যিটো ৱেবছাইট আছে আপুনি ভিজিট কৰিব পাৰে যিকোনো ব্ৰাউজাৰত অপেন কৰি যদি আপুনি ghconline.gov.in চাৰ্চ কৰে গুৱাহাটী হাইকোৰ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব ভেকেন্সি ডিটেইলছখিনি চাই ল'ব কি ভেকেন্সিৰ কাৰণে আহিছে নটিফিকেশ্যনটো এটা আপোনাৰ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 পোষ্টত এপ্লাই কৰিব পাৰিব য'ত আপোনাৰ 35 পোষ্ট আছে আৰু নেক্সট আপোনাৰ প্ৰাইভেট ছেক্ৰেটাৰী য'ত আপোনাৰ ষ্টেন'গ্ৰাফাৰ গ্ৰেড 1 য'ত আপুনি 3 পোষ্টত এপ্লাই কৰিব পাৰিব চফাৰ ড্ৰাইভাৰ য'ত আপুনি 1 পোষ্টত এপ্লাই কৰিব পাৰিব মাল্টিটাস্কিং ষ্টাফ য'ত আপুনি 1 পোষ্টত এপ্লাই কৰিব পাৰিব টোটেল আপোনাৰ ভেকেন্সি দি আছে আপুনি 40 পোষ্টত এপ্লাই কৰিব পাৰিব পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফ'ল' কৰিব লাগিব ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি তো ইলিজিবিলিটি ক্ৰাইটেৰিয়াত বিচাৰিছে আপুনি এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ফ'ল' কৰিব লাগিব যদি আপুনি ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 পোষ্টত এপ্লাই কৰি আছে তো আপুনি গ্ৰেজুৱেশ্যনটো যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা কমপ্লিট কৰিব লাগিব লগত আপুনি কোৱালিফাই কৰিব লাগিব ষ্টেন'গ্ৰাফি লগত আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব যদি আপুনি প্ৰাইভেট ছেক্ৰেটাৰী যিটো ষ্টেন'গ্ৰাফাৰ গ্ৰেড 1 পোষ্টত এপ্লাই কৰি আছে তো গ্ৰেজুৱেশ্যন বিচাৰিছে লগতে যদি আপোনাৰ ষ্টেন'গ্ৰাফি স্কিল আছে লগতে ৰিলেটেড এক্সপিৰিয়েঞ্চ বিচাৰিছে তেনেকুৱা যেন আপুনি এপ্লাই কৰিব পাৰিব চুপাৰ ড্ৰাইভাৰ য'ত আপোনাৰ ক্লাছ 10 মানে HSLC বিচাৰিছে যদি আপুনি HSLC কমপ্লিট কৰিছে লগতে আপোনাৰ তাত ভেলিড ড্ৰাইভিং লাইচেঞ্চ আছে লগতে আপোনাৰ ড্ৰাইভিং এক্সপিৰিয়েঞ্চো আছে দেন আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি মাল্টিটাস্কিং ষ্টাফ পোষ্টত এপ্লাই কৰি আছে তাতে আপোনাৰ মিনিমাম যিটো ক্লাছ দি আছে 8 পাছ কৰা হ'লে আপুনি এপ্লাই কৰিব পাৰিব লগতে যদি মিনিমাম তেনেকুৱা কোৱালিফিকেশ্যন আপোনাৰ আছে স্পেচিফিক তেনেকুৱা অফিচিয়েল যিটো নটিফিকেশ্যন আছে তাতে আপুনি চেক কৰিব পাৰিব দেন আপুনি মাল্টিটাস্কিং ষ্টাফ পোষ্টত এপ্লাই কৰিব পাৰিব এজ লিমিট আপুনি ফ'ল' কৰিব লাগিব যদি আপুনি জেনেৰেল কেটেগৰীৰ হয় যিটো মেক্সিমাম এজ দি আছে মানে আপ টু আপুনি 40 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব OBC অব্লিক MOBC কেণ্ডিডেট হ'লে আপুনি 43 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব যদি আপুনি SC or ST কেণ্ডিডেট হয় আপুনি 45 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব যদি আপুনি PWBD কেণ্ডিডেট হয় এজ পাৰ যিটো গভৰ্ণমেণ্ট অফ ৰুলছ আছে এজ পাৰ এজ এ ৰিলেক্সনৰ ক্ষেত্ৰত আপুনি এইটো ৰিচিভ কৰিব চিলেকশ্যন প্ৰচেছখিনি দিয়া আছে তো এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰিলে চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব ফাৰ্ষ্টত আপুনি ৰিটেন এক্সামিনেশ্যনটো এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ চাব ষ্টেন'গ্ৰাফি যিটো স্কিল টেষ্ট আছে এইখিনি আপুনি এটেম্প কৰিব লাগিব লগতে আপোনাৰ কম্পিউটাৰ স্কিল টেষ্ট আছে এইখিনি এটেম্প কৰিব লাগিব ড্ৰাইভিং টেষ্ট হ'ব আৰু পোষ্ট ৱাইজ আপোনাৰ যিটো চিলেকশ্যন প্ৰচেছ হয় এইটো ডিফাৰেঞ্চকে স্কিল হিচাপত টেষ্টখিনি কমপ্লিট কৰা হ'ব নেক্সট আপোনাৰ ইণ্টাৰভিউৰ ভাইভা হ'ব নেক্সট আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব ইয়াৰ পিছত আপোনাৰ মেডিকেল এক্সামিনেশ্যন যিটো আপোনাৰ ইফ এপ্লিকেবল যদি ৰিকুৱাৰ্ড হয় দেন আপোনাৰ মেডিকেল এক্সামিনেশ্যনটো হ'ব নহ'লে আপোনাৰ ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাৰ যিটো ফাইনেল চিলেকশ্যন হয় সেইটো কমপ্লিট কৰা হ'ব ইম্পৰ্টেণ্ট ডেটছখিনি চাই ল'ব আপোনাৰ যদি ইম্পৰ্টেণ্ট ডেটছ দি আছে অফিচিয়েল নটিফিকেশ্যনটো ৰিলিজ হৈছে 6 জুলাই 2026ত আৰু অনলাইন এপ্লাইটো ষ্টাৰ্ট হৈছে আপোনাৰ 10 জুলাই 2026ৰ পৰা আৰু লাষ্ট যিটো এপ্লাই ডেট দি আছে 30 জুলাই 2026 লৈ কিনে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ পিছত আপোনাৰ যদি এপ্লিকেশ্যন ফি হয় মানে পে'মেণ্টটো আপুনি কৰিব পাৰিব লাষ্ট 5 আগষ্ট 2026 লৈ কিনে কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই প্ৰচেছত আপুনি ফাৰ্ষ্টত আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব নেক্সট আপুনি গুৱাহাটী হাইকোৰ্টৰ যিটো ৰিকুৱাৰমেণ্ট পৰ্টেল মানে যিটো ছেকশ্যন আছে ৰিকুৱাৰমেণ্টৰ কাৰণে তাতে ক্লিক কৰিব লাগিব আৰু তাতে আপুনি চাব এইটো যিটো ৰিকুৱাৰমেণ্ট আহিছে আৰু যিটো নটিফিকেশ্যন অলৰেডি মই আলোচনা কৰিম ইয়াৰ লিংকটো মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম তাতে আপুনি চেক কৰিব পাৰিব তাতে ক্লিক কৰি কিনে ফাৰ্ষ্ট টাইম আপুনি এপ্লাই অনলাইন বাটনটোত ক্লিক কৰি কিনে ৰেজিষ্ট্ৰেশ্যন কৰিব ৰেজিষ্ট্ৰেশ্যনত আপোনাৰ বেছিক ডিটেইলছ তাতে ইউজ কৰিব য'ত আপোনাৰ ভেলিড মোবাইল নাম্বাৰ এণ্ড ভেলিড ইমেইল ID এড্ৰেছ যিটো হয় তাতে আপুনি ইউজ কৰিব নেক্সট লগইন কৰি কিনে আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি কেয়াৰফুলি ফিল আপ কৰিব লাগিব তাতে ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি আপুনি ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি আৰু যিটো ফৰ্মেট তাতে দি আছে সেইটো ফৰ্মেটত আপুনি তাতে আপলোড কৰিব
নেক্সট আপুনি পেমেন্ট কৰিব লাগিব এপ্লিকেশ্যন যিটো ফি হয় সেইটো আপুনি চালান থ্ৰু পেমেন্ট কৰিব লাগিব আপোনাৰ এপ্লিকেশ্যনখিনি আপুনি এবাৰ থ্ৰুলি চেক কৰিব চেক কৰি কিনে আপুনি সাবমিট কৰিব লাগিব আৰু সাবমিট কৰাৰ পিছত এটা চালান আহি যাব তাৰ পৰা আপুনি ডাউনলোড কৰি কিনে আপোনাৰ নিয়াৰে যিটো SBI ব্ৰাঞ্চ আছে তাতে ভিজিট কৰিব আৰু আপোনাৰ পেমেন্টখিনি সাবমিট কৰিব লাগিব যিটো ক্যাটাগৰি ওয়াইজ পেমেন্ট দি আছে সেইখিনি হোৱাৰ পিছত আপুনি চাব আপোনাৰ এপ্লিকেশ্যনটো যেতিয়া সাবমিট পেমেন্টখিনি কমপ্লিট হ'ব তাতে অটোমেটিক্যালি শো দেখাই দিব আপোনাৰ এপ্লিকেশ্যনটো সাবমিট হৈছে সাকসেসফুলি আৰু তাতে আপোনাৰ পেমেন্ট ৰিচিপ্টটো তাৰ পৰা ওলাই আহিব আপুনি এইখিনি চেক কৰিব পাৰিব আৰু মাজে মাজে তাতে ভিজিট কৰি কিনে আপুনি চেক কৰিব পাৰিব কিবা আপডেট আহিছে নেকি ইম্পৰ্টেন্ট যিখিনি লিংক আছে মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত আপোনাক প্ৰভাইড কৰি দিম আপুনি এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত চেক কৰিব পাৰিব লগতে এইটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅ'টোৰ কমেন্ট সেকশ্যনত কমেন্ট কৰি দিব জব এলাৰ্ট টিমৰ পৰা আপুনি উইদিন 48 আৱাৰ্ছৰ ভিতৰত ৰেছপন্স পাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ